হেল্ল' এভৰিৱান। আজি ৰাতিপুৱাৰ ভাগত বহুত ধাৰাসাৰ বৰষুণ, চব ঠাইতে পানীয়ে হৈছে, বেছিভাগ বানপানী, শিলপুখুৰী, চান্দমাৰী এইবোৰত চবতে বানপানী। সেইটো কাৰণে আজি ঘৰতে আছোঁ, কাৰণ বহুত দেৰিলৈকে বৰষুণজাক দিয়ে আছিলে আৰু তেনেকৈ যাব পৰা পৰিস্থিতিত নাছিলোঁ কাৰণে ঘৰতে আছোঁ। এতিয়া বাৰু বৰষুণ নাই, অকণমান দেৰিকৈ কমিলে বৰষুণটো, আৰু সেইটো কাৰণে মই চাদৰ ওপৰলৈ এবাৰ যাওঁ বুলি ওলালোঁ। এয়া আমাৰ চাদৰ ওপৰলৈ যোৱা চিৰিকেইটা, তাতে অকণমান ৰৈছোঁ, কাৰণ চিৰিবোৰ বহুত পানী পৰি পিছল হৈ আছে, অকণমান সাৱধানে নগ'লে পৰি যোৱাৰ ভয় থাকে। আহি পালোহি চাদৰ ওপৰ, খুব বহুত বতাহত চুলিবোৰ একেবাৰে উৰি আউলি বাউলি হৈ গৈছে। ৰ'দটো নাই, ভাল লাগিছে। এনেই ৰ'দ থাকিলে ওপৰলৈ আহিব অলপ দিগদাৰ হয়, কাৰণ ৰ'দ থাকে। আৰু এইডাল আমাৰ বেলগছ এডাল আছে, ইয়াতে বহুত বেল লাগিছে, কিন্তু আমি এই বেল খাবলৈ নাপাওঁ, কাৰণ পৰি পেলাই ভাঙি যায়, আৰু নহ'লে কেৰ্কেটুৱা এটা আছে, সি খাই নষ্ট কৰি পেলায়, আৰু ওপৰৰ পৰা তেনেকৈ লগো নাপায়, আৰু বেল যদিও লাগে আমি এটাও ভাগ নাপাওঁ। এয়া হৈছে আগৰ ফালে, এয়া মানে ওপৰৰ পৰা চাই আছোঁ আজি। আৰু এইবোৰ আমাৰ টাববোৰ যিহেতু বৰষুণৰ পানী পৰিছে, সেইটো কাৰণে এক প্ৰকাৰ ভালেই হৈছে, কাৰণ বৰষুণৰ পানীৰ নিচিনা নহয়। যিমানে আমি পানী নিদিওঁ কিয়, বৰষুণৰ পানীটো পালে গছ গছনিবোৰ অকণমান জীপাল হৈ উঠে আৰু ধূলিবোৰো মৰে। এইবিলাক পানীটো পূৰা পৰিছে কালি, কাৰণ আগফালে আহিছে বৰষুণটো, সেইটো কাৰণে আগফালৰ বেলকনিটোত পূৰাই পানী পৰিছে, আৰু গছ গছনিবোৰতো বৰষুণৰ পানী পূৰা পৰিছে। ভালেই হৈছে এইবিলাক ফুলৰ টাববিলাক।